গান্ধী বিদ্যামন্দিৰ হাইস্কুল HLC এক্সামিনেশ্যন চেণ্টাৰত আজি প্ৰথম দিনা ইংৰাজী। আজি এই চেণ্টাৰত আমাৰ 496 ষ্টুডেণ্ট আছে। তাৰ আজি ইংলিছ পৰীক্ষাটো ভাল ধৰণে আৰম্ভ হৈ গ'ল। লাষ্ট ইয়াৰ আমাৰ এইটো চেণ্টাৰ যিটো আছিলে এইটো মানে বহুত বঢ়িয়া ৰিজাল্ট হ'ল। আমাৰ তিনিটা স্কুল 100% ৰিজাল্ট প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ল। আমাৰ গান্ধী বিদ্যামন্দিৰ হাইস্কুল, চেণ্ট জেমছ স্কুল আৰু ART স্কুল। এবাৰ বিশেষ কিবা নিৰ্দেশনা জাৰি কৰিছে নেকি শিক্ষা বিভাগে? হয়, এবাৰ মানে কি হ'ল, আমাৰ এবাৰ কুৱেশ্যন পেপাৰ যিটো ছিৰিজ আছে A, B, C and D আছে। গতিকে কোনোবাই ল'ৰা কিবা এটা ভুলত যদি কুৱেশ্যন পেপাৰ যদি ছিৰিজ যদি লিখিবলৈ পাহৰি যায় তেনেহ'লে তাৰ ৰিজাল্টটো উইথহেল্ড হ'ব পাৰে। সেইটো কাৰণে আমি ছিট প্লানত অলৰেডি ৰঙা চিয়াহী দি ধুনীয়াকৈ ৰেড মাৰ্ক দি দিছোঁ। গতিকে যেনেকৈ ইনভিলেটত ধুনীয়াকৈ মানে কোনো কনফিউজন নথকাকৈ একদম মানে ভালকৈ মানে ল'ৰাই মানে নিজৰ ছিৰিজটো ভালকৈ পাই যাব। আমি মানে স্পেচিয়েলি যিবোৰ ইনভেটৰ আছে সিহঁতক ধুনীয়াকৈ আমি 10 তাৰিখে আমি যিটো ইনভেটৰ আমাৰ যিটো ট্ৰেইনিং আছিলে ধুনীয়াকৈ দিলোঁ। আমি ট্ৰেইনিং চবক আই কাৰ্ড ইছ্যু কৰা হৈছে। আৰু ল'ৰাখিনি কোৱা আছে আমি চব তোমালোকৰে ফেমিলি মেম্বাৰ, যদি কিবা এটা তোমালোকৰ অসুবিধা আছে টিচাৰখিনি ক'বা, আমাক ক'বা, আমি তোমালোকক হেল্প কৰিবলৈ ৰেডি আছোঁ। গান্ধী বিদ্যামন্দিৰ হাইস্কুল HLC এক্সামিনেশ্যন চেণ্টাৰত আজি প্ৰথম দিনা ইংৰাজী। আজি এই চেণ্টাৰত আমাৰ 496 ষ্টুডেণ্ট আছে। তাৰ আজি ইংলিছ পৰীক্ষাটো ভাল ধৰণে আৰম্ভ হৈ গ'ল। লাষ্ট ইয়াৰ আমাৰ এইটো চেণ্টাৰ যিটো আছিলে এইটো মানে বহুত বঢ়িয়া ৰিজাল্ট হ'ল। আমাৰ তিনিটা স্কুল 100% ৰিজাল্ট প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ল। আমাৰ গান্ধী বিদ্যামন্দিৰ হাইস্কুল, চেণ্ট জেমছ স্কুল আৰু ART স্কুল। এবাৰ বিশেষ কিবা নিৰ্দেশনা জাৰি কৰিছে নেকি শিক্ষা বিভাগে? হয়, এবাৰ মানে কি হ'ল, আমাৰ এবাৰ কুৱেশ্যন পেপাৰ যিটো ছিৰিজ আছে A, B, C and D আছে। গতিকে কোনোবাই ল'ৰা কিবা এটা ভুলত যদি কুৱেশ্যন পেপাৰ যদি ছিৰিজ যদি লিখিবলৈ পাহৰি যায় তেনেহ'লে তাৰ ৰিজাল্টটো উইথহেল্ড হ'ব পাৰে। সেইটো কাৰণে আমি ছিট প্লানত অলৰেডি ৰঙা চিয়াহী দি ধুনীয়াকৈ ৰেড মাৰ্ক দি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।